মই এই মুহূৰ্তত উপস্থিত আছোঁ ধোদাং ৰৌমৰা গাঁৱত আৰু ধোদাং ৰৌমৰা গাঁৱৰ এজন যুৱকৰ কৃষি কৰ্মৰ যি নিদৰ্শন এই কৃষি কৰ্মৰ নিদৰ্শন আমি দাঙি ধৰিবলৈ বিচাৰিছোঁ আৰু ND24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে এইজন কৃষকৰ যি পথাৰ সেই পথাৰৰ যি ফচল এই ফচল আমি দেখাবলৈ লৈছোঁ। নাম তেওঁ মুনিন্দ বৰা আৰু এইজন যুৱকে কৃষি কৰ্ম কৰি স্বাৱলম্বিতাৰ পথ নিদৰ্শন দাঙি ধৰিছে আৰু লগতে উঠি অহা প্ৰজন্মৰ বাবে এক আদৰ্শ হৈ পৰিছে। প্ৰায় 6 বিঘা মাটিত তেওঁ নেমু খেতি কৰিছে। নেমু খেতি কৰাই নহয়, তেওঁ বিভিন্ন প্ৰজাতিৰ তেওঁ কৃষি কৰ্মৰে তেওঁ স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। ষ্ট্ৰবেৰী বা বিভিন্ন ধৰণৰ খেতি তেওঁ কৰিছে আৰু বিশেষকৈ এই অঞ্চলত বানে গৰকা এই ব্ৰহ্মপুত্ৰ অঞ্চলৰ এইজন যুৱকৰ যি আদৰ্শ, যি প্ৰেৰণা, এই প্ৰেৰণা সকলো যুৱকৰ কাৰণে আদৰ্শ আৰু প্ৰেৰণা হৈ ৰওক। মোৰ সহযোগে পৰিৱেশটো দেখুৱাব। প্ৰায় 6 বিঘা মাটিত তেওঁ নেমু খেতি কৰিছে আৰু এই বছৰটোত প্ৰায় 4 লাখ টকাৰ তেওঁ নেমু বিক্ৰী কৰিছে আৰু বিক্ৰী কৰি তেওঁ পৰিয়ালৰ যি আৰ্থিক যি স্বচ্ছলতা, সেই আৰ্থিক স্বচ্ছলতা তেওঁ পূৰাবলৈ সক্ষম হৈছে। বিশেষকৈ এটা কথা ক'ব লাগিব, এজন যুৱকে এই বানে গৰকা অঞ্চল আৰু বানে গৰকা অঞ্চলত কৃষি কৰ্ম কৰি যি সেউজ বিপ্লৱৰ সূচনা কৰিছিল, সেউজ বিপ্লৱৰ সূচনা কৰি উঠি অহা প্ৰজন্মক এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। বিশেষকৈ নেমু খেতি প্ৰায় 6 বিঘা মাটিত তেওঁ নেমু খেতি কৰিছে আৰু আনুষংগিকভাৱে তেওঁ এই অঞ্চলতে বিভিন্ন প্ৰকাৰৰ তেওঁ খেতি কৰিছে। ষ্ট্ৰবেৰী খেতি কৰিছে, বিভিন্ন ধৰণৰ তেওঁ ইয়াত কুঁহিয়াৰ খেতি কৰিছে আৰু এই বিভিন্ন ধৰণৰ খেতি কৰি তেওঁ অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। যুৱকজন আছে, যুৱকজনৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু ধোদাং ৰৌমৰা গাঁৱৰ এইজন যুৱক মুনিন্দ বৰা আৰু মুনিন্দ বৰাৰ কাষত আমি আহি উপস্থিত হৈছোঁ। আপোনাক স্বাগতম জনাইছোঁ। কৃষি কৰ্মৰ দ্বাৰা স্বাৱলম্বিতাৰ পথ দেখুৱাইছে, বিশেষকৈ যুৱকসকলক এক যি আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। এফালে বহু যুৱক বিভিন্ন বহিৰাজ্যত কৰ্ম সংস্থাপনৰ কাৰণে গৈছে, কিন্তু আপোনাৰ যি আদৰ্শ, যি প্ৰেৰণা, এই প্ৰেৰণা কিন্তু ব্যতিক্ৰম। কি ক'ব এই মুহূৰ্তত? হয়, নমস্কাৰ। প্ৰথমে ND24 কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰায় দেখি থকা বৰ্তমান নেমু পাৰি এতিয়া 4 বছৰ হৈছে। এই বছৰহে ছিঙিৰ পৰা মিছেড হৈ পৰি আহিছে। ইয়াৰ পৰা যথেষ্ট উৎপাদন পোৱা হৈছে। এই বছৰ কিমান টকাৰ নেমু বিক্ৰী কৰিছে? প্ৰায় এতিয়ালৈকে 2.5 লাখ মান টকা এতিয়ালৈকে পোৱা হৈছে। এই বছৰটো 4-5 লাখৰ ভিতৰত মই পাম বুলি মোৰ ধাৰণা হৈছে। আৰু কি খেতি কৰিছে? মইতো বহুতেই খেতি কৰাৰ পৰা চব ছিজন ৱাইজত বাছি ল'বলগীয়া হয়। এতিয়াতো প্ৰায় খেতি আমাৰ সামৰণি, এইটো আমাৰ বানপীড়িত এৰিয়া হয়। ইয়াত সেইকাৰণে আমি কিছুমান খেতি এতিয়াৰ পৰা বৰ্তমান খেতিখিনি আমি সামৰি দিওঁ। এই নেমু খেতিটো পানীত একো নহয় কাৰণে এইটো থাকি যোৱা হয়। প্ৰায়বিলাক এতিয়া তিহু খেতি কৰিছিলোঁ, তিহু এয়া উঠিছেগৈ আৰু তৰমুজ কৰিছিলোঁ, ভোট জলকীয়া কৰিছিলোঁ, বেঙেনা খেতি কৰিছিলোঁ, বিলাহী খেতি কৰিছোঁ। এনেকৈ প্ৰায়বিলাক খেতি আমি কৰাত পৰে। বানে ধোৱা এই ব্ৰহ্মপুত্ৰ অঞ্চল, বানে ধোৱা যিহেতু বানে গৰকি যায়, বানে এই বৃহত্তৰ অঞ্চলটো কিন্তু বানেৰে ধুই যায়। তাৰ পিছতো কিন্তু আপুনি যি আদৰ্শ দেখুৱাইছে, বিভিন্ন প্ৰজাতিৰ আপুনি কৃষি কৰিছে আৰু বিশেষকৈ আৰু আপুনি এটা যি ছাগলীৰ যি ব্যৱস্থা, ছাগলী ফাৰ্ম খুলিছে। এফালে আপুনি শস্যৰ কাম কৰিছে, অন্যফালে আপুনি জীৱকুলকো আপুনি প্ৰতিপাল কৰিছে বা আপুনি ব্যৱসায় ভিত্তিত আগবাঢ়িছে। কি ক'ব, প্ৰজন্মক কি জনাব? হয়, আচলতে ছাগলী ফাৰ্মটো মই এনেকৈ কৰিবলগীয়া হৈছে। মই যিখিনি শস্য উৎপাদন কৰোঁ, মোৰ ফাৰ্মত যিখিনি বস্তু ওলায় তাৰে কিছু সংখ্যকটো আমাৰ পেলনীয়া হৈ যায়। সেই পেলনীয়াখিনিও যাতে আমি পেলাই দিবলগীয়া নহয়, সেইকাৰণে আমি ছাগলী ফাৰ্ম হিচাপত কৰি লৈছোঁ। যাতে যিখিনি আমি বজাৰলৈ পঠিয়াব নোৱাৰোঁ সেইখিনি বস্তু আমি ছাগলীকে কৰোঁ। ছাগলীৰ কাৰণে আকৌ এক্সট্ৰাকৈ আমি বেলেগ কষ্ট কৰিবলগীয়া নহয়। ফাৰ্মখন বেৰি লৈ তাত ভৰাই আমাৰ যিখিনি পেলনীয়া বজাৰলৈ যিখিনি দিব নোৱাৰোঁ, অলপ বেয়াখিনি সেইখিনি আমি গৰু ছাগলী খুৱাই আমি ছাগলীৰ পৰা এটা সেইটো বাহিৰা ইনকম হিচাপে আমাৰ সেইটো লাভ কৰিবলৈ সক্ষম হৈছে। মোৰ সহযোগী পৰিৱেশটো দেখুৱাব। এইখনেই এক বৃহৎ বাৰী বুলি ক'ব লাগিব, নেমু খেতিৰ বাৰী। আৰু এই নেমু খেতিৰ বাৰীখনত প্ৰায় 2.5 লাখ মান টকাৰ তেওঁ নেমু বিক্ৰী কৰিলে আৰু পৰৱৰ্তী সময়ত আৰু তেওঁ আশা কৰিছে প্ৰায় 4 লাখ মান টকাৰ তেওঁ নেমু বিক্ৰী কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ ইয়াত বিভিন্ন ধৰণৰ তেওঁ খেতি কৰিছে, বিভিন্ন ধৰণৰ তেওঁ ছাগলী পুহিছে, বিভিন্ন প্ৰজাতি। আৰু এটা কথা ক'ব লাগিব, যিটো সময়ত উঠি অহা প্ৰজন্মই চাকৰি বিচাৰি হাবাথুৰি খাইছে আৰু বহিৰাজ্যলৈ ঢাপলি মেলিছে, কিন্তু তাৰ এক ব্যতিক্ৰমী দৃশ্য বুলি ক'ব লাগিব, তাৰ এক ব্যতিক্ৰমী কাৰ্য বুলি ক'ব লাগিব। এইজন যুৱকে উঠি অহা প্ৰজন্মক এক আদৰ্শ দেখুৱাইছে। বিশেষকৈ এটা কথা ক'ব লাগিব, যিটো সময়ত
এই অঞ্চলতেই বানে ধুই যায়, বানে গৰকা এই অঞ্চলত কিন্তু কৃষি কৰ্মৰ যি সেউজ বিপ্লৱৰ সূচনা কৰিছিল এইজন যুৱকে, মুনীন্দ বৰা নামৰ এইজন যুৱকে কিন্তু এক আদৰ্শ দেখুৱাইছে, কৃষি বিপ্লৱৰ সূচনা কৰিছে। আমি আশা কৰিম, আমি ND24 তৰফৰ পৰা তেখেতলৈ গভীৰ অভিনন্দন জনাইছোঁ, তেওঁক শুভেচ্ছা জনাইছোঁ। তেওঁ যাতে এনে কৃষি কৰ্মৰ জৰিয়তে তেওঁৰ লগতে এই অঞ্চলৰ যুৱকসকলকো এনেকৈ পথ প্ৰদৰ্শনৰ যি পথ দেখুৱাবলৈ সক্ষম হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।